হাঁহি উঠা কথা এটা গম পালোঁ, মইতো ভিতৰতে আছিলোঁ। এই কি নাম অনিতা ডেকা, তেখেতে বোলে ক'লে মই বোলে খঙত বোলে তেখেতে কাটি কৰি দিম বোলে। মই তাকে ক'ব খুজিছোঁ, মাৰ্ডাৰাৰ মই নহয় ন, মোৰ পিঠিত মাৰ্ডাৰ লগা নাই ন, মাৰ্ডাৰৰ গোচৰ মোৰ লাগিছে নেকি? তোমাৰ গিৰিয়েৰৰ গোটাত লাগিছে। খং উঠিছে ডেফিনেটলি, খং মানে 1,000,000% মৰাৰ দিনলৈকে খং থাকিব। মোৰ লগৰ ল'ৰাটো হত্যা হ'লতো, সেই খং থাকিব। এই বুলি কাটি মাৰা মাৰি হত্যা কৰা আমাৰ এইটো স্বভাৱ নাই। হত্যা কৰা স্বভাৱ আছে গম পালোঁ ন, কাৰ আছে হত্যা কৰাৰ স্বভাৱ? এইটো কথা কি ওলাইছে জানানে? এইটো চিম্পল কথা। মোৰ ভয় হৈছে, মোৰ হত্যা হ'ব, মোৰ PSA দিয়ক। খেলটো PSA লয় আৰু বুকু ফুলাই সোমাব। কি হ'ল? বুকু ফুলাই কৈছিল না, তেওঁতো মত দিয়া নাছিল, কিয় আজি নহ'ল? জাজে ফাৰ্ষ্ট ৱৰ্ডটো কিয় ক'লে? শ্যামকানু মহন্ত হেজ বিন প্ৰুফ, মদৰ বটল তেওঁ দিছে। চ' সেইকাৰণে এইবোৰ এনেই বেলেগৰ গাত চেকা টেকা নলগাব। খং আছে, মৰাৰ দিনালৈকে থাকিব কিন্তু এই খং নেৰো। বন্ধু এটা হেৰালিতো, 32 বছৰৰ বন্ধু এটা। আৰু কাক হেৰাইছে? অসমৰ মানুহে কি কৈছে? ঈশ্বৰ পুত্ৰ এটা আমি হেৰালোঁ। এই খং প্ৰতিটো অসমীয়া মানুহৰ মৰাৰ দিনটোলৈ থাকিব। ডেট ডাজন্ট মিন উই আৰ অলছ' মাৰ্ডাৰাৰ। কাটি স্বভাৱ নাই। যি কম মুখেদি কম, বুকু ফুলাই আগত কম। সেইকাৰণে প্লিজ এসব কথা নক'ব। আৰু আজি জয় হৈছে অসমৰ ৰাইজৰ জয়, জুবিনৰ জয়, ভগৱানৰ জয়। থেংক ইউ। বিৰাট অন্যায় হৈছে। শ্যামকানু মহন্তই মদৰ বটলটো জুবিনক দিলে, কম অন্যায় হৈছে। শ্যামকানু মহন্তই জুবিনৰ কাৰণে মেডিকেল টিম নাই নিয়া, কম অন্যায় হৈছে। শ্যামকানু মহন্তই মালয়েছিয়াত পলাই গ'ল, কম অন্যায় হৈছে। বাপৰে, বিৰাট অন্যায় হৈছে তেওঁলোকৰ। চবতো ভুল জুবিনৰে ভুল হৈছে ন, অন্যায়টো কিয় হৈছে? এতিয়া পাৰ্থ গোস্বামীয়ে কাটি দিব, সেইটোও অন্যায় হৈছে। চব অন্যায় ভুল হৈছে। শুনক, এইবোৰ কথা মানুহ শুনক, যেতিয়া মানুহ ৰাস্তা নোহোৱা হয় আবুল তাবুল বকে। চ' সেইকাৰণে আবুল তাবুলবোৰ বকে আমি কথা নাই। আমি এতিয়া ক'ত গৈ আছোঁ? ল' লেট ল' ডিচাইড, দ্য ল' উইল ডিচাইড, নট আছ। কোৱাখিনি কৈ থাকক।